ভাৰোত্তোলনত জিলিকিছে নাজিৰাৰ কন্যা। ভুৱনেশ্বৰত নানচেম্ফা বৰগোহাঁইৰ স্বৰ্ণজয়। যোৱা 10ৰ পৰা 14 জুলাইলৈ ভুৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত অনুষ্ঠিত হয় অস্মিতা খেলো ইণ্ডিয়া মহিলা ভাৰোত্তোলনৰ জৰ্নেল চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাত ইয়থৰ 71 কেজি শাখাত প্ৰতিনিধিত্ব কৰিলে নানচেম্ফা বৰগোহাঁইয়ে। এই প্ৰতিযোগিতাত সৰ্বমুঠ 165 কেজি উত্তোলন কৰি সোণৰ পদক অৰ্জনেৰে নাজিৰাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে মহিলা ভাৰোত্তোলক নানচেম্ফা বৰগোহাঁইয়ে। শিৱসাগৰ জিলাৰ নাজিৰা মথিয়াছিগাৰ নানচেম্ফা বৰগোহাঁইৰ এই সফলতাত আনন্দিত ক্ৰীড়াপ্ৰেমী। নাজিৰা মথিয়াছিগাৰ বিকাশ বৰগোহাঁই আৰু পল্লৱী বৰগোহাঁই কন্যা এইগৰাকী খেলুৱৈ। নমস্কাৰ, মোৰ নাম নানচেম্ফা বৰগোহাঁই। মই নাজিৰা মথিয়াছিগাৰ গোহাঁইগাঁৱত থাকোঁ আৰু ভেইড একাডেমি চিনিয়ৰ ছেকেণ্ডেৰী ক্লাছ 12ত পঢ়ি আছোঁ। মই এতিয়া উৰিষ্যা ভুৱনেশ্বৰত খেলো ইণ্ডিয়া ওমেন লীগ খেলিব আহিছিলোঁ। 71 কেজি ইউথৰ মই গ'ল্ড মেডেল পালোঁ। ইফালে তেওঁৰ এই সফলতাত শুভেচ্ছা জ্ঞাপন কৰিছে অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে। সকলোৰে আশা ক্ৰীড়াংগনত অপ্ৰতিৰোধ্য হওক নানচেম্ফা বৰগোহাঁইৰ বিজয়ী যাত্ৰা। শিৱসাগৰৰ পৰা ৰূপম শইকীয়াৰ প্ৰতিবেদন গুগল স্পৰ্টছ NA।